সুপ্ৰ হয় 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 মেক্সি ট্ৰাক হয় হয় কিমান দাম লৈছে এখনৰ দাম আছে আপোনাৰ 2,70,000 টকা হয় 18 মডেল হয় 2018 মডেল কেতিয়াৰ মডেল এখন 18 মডেল হয় 2018 মডেল হয় হয় এখনৰ দাম আছে আপোনাৰ 5,40,000 টকা 5,40,000 টকাত দাদাই বলেৰো দি আছে এয়া চাওক আপোনালোকে আচৰিত নহব দাদাই যি কৈছে একদম কেমেৰাৰ আগত কৈছে নে ডিমান্ডাৰ গাড়ী এখন আপোনাৰ হয় মাৰুতিৰ গাড়ী হয় হয় কেৰি হয় হয় এইখনৰ দাম আছিলে আপোনাৰ 19 মডেল হয় হয় এইখনৰ দাম আছিলে 3.5 লাখ টকা 3,50,000 টকা দাদা এখন ফাইনেন্স হ'ব নাই ডেফিনেটলি হৈ যাব কিমান ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট মিনিমাম 80,000 মান টকা দিলে দাদাই 4টা টায়াৰে নতুন লগাই দিছে এনেকুৱা নাই যে দাদাই কৈছে যে মোৰ কিবা এটা মাৰ্জিন থাকিলে হ'ল কাস্টমাৰ মানে কাস্টমাৰ হেপি মানে আপুনি হেপি নে কি কয় এয়া চাওক মই ভিতৰটো এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈছে দাদা এই গাড়ীখনৰ পাছিং কিমান হ'ব আপুনি এবাৰ ক'ব নেকি এইখনৰ আপোনাৰ 800 কেজি মান আহি যাব 800 কেজি মাল লৈ যাব পাৰিব আপোনালোকে এইখনৰ তেনেকা 18 মডেল হয় আপোনাৰ হয় এইখনৰ দাম আছে আপোনাৰ 250 2,50,000 টকা কৈছে দাদাই কৈছে এনেকুৱা নহয় যে এইটো ফিক্স প্ৰাইচ নহয় আপোনালোকে যদি আহে তেতিয়াহ'লে আৰু কিবা এটা ডিসকাউন্ট হৈ যাব মই ভিতৰটো দেখাই দিছো মই বডিটো এবাৰ দেখাই দিছো গাড়ীখনৰ দাদাই একদম ৰং কৰি টিপ টপ কৰি থৈ দিছে নে কি কৰে হয় হয় এয়া চাওক মই গাড়ীখন পিছৰ পিনো এইখন আপোনাৰ 22 মডেল হয় 2022 হয় এটো প্ৰাইস আছিল আপোনাৰ 6,30,000 টকা দাদা এই গাড়ীখন যদি কোনোবাই ল'ব বিচাৰে তেতিয়াহ'লে আপোনাৰ ডাউন পেমেন্ট কিমান দিব লাগিব মিনিমাম 1.5 লাখ টকা এটা দিব লাগিব 1.5 লাখ টকা লৈ আহক আপোনালোকে আৰু এই গাড়ীখন লৈ যাওক বাকিখিনি দাদাই চাই দিব নে কি কৰা নিশ্চয় এক টাংকি তেলটো ফ্ৰী দিবই আপুনি নে কি কয় প্ৰতিখন গাড়ীত অফাৰ দিছো এইটো মাহৰ কাৰণে আচ্ছা গোল্ড প্লাস হয় এখন আপোনাৰ 22 মডেল হয় 2022 মডেল হয় এখনৰ প্ৰাইস আছে আপোনাৰ 3,30,000 টকা 3,30,000 টকা কি কয় হয় এয়া চাওক আপোনালোকে নাভাবিব এয়া দাদাই যি কৈছে সঁচা কথা কৈছে 3,30,000 টকাত যদি আপুনি এখন এসি গোল্ড প্লাস বিচাৰি আছে তেতিয়াহ'লে এখন চাব পাৰে মই বডিটো এবাৰ দেখাই দিছো গাড়ীখনৰ বডিটো খুব ধুনীয়া হৈ আছে আৰু কাগজ পাতিটো ক'বই নালাগে দাদাই কৈছে সব কিছু কৰি ৰেডি কৰি দিব 330 22 লাষ্টৰ গাড়ী হয় এখন আপোনাৰ এখনৰ জাস্ট কালি ৰাতি আহিছে গাড়ীখন এতিয়ালৈকে ওয়াশিং হোৱাই নাই এইবিলাক লেতেৰা হৈয়ে আছে গাড়ীখন হয় অল পেপাৰ আপ টু ডেট নাম ট্ৰান্সফাৰ কৰাই মিলাই এখন আহিব আপোনাৰ 6,30,000 টকা 6,30,000 টকা বহুতেই মোক বিচাৰি থাকে যে দাদা V30 ইন্ট্ৰা V30 লাগে এয়া চাওক আপোনালোকৰ ওচৰত ইন্ট্ৰা V30 আহি গ'ল দাদাই লৈ দাদা ইন্ট্ৰা V30 আৰু V10 ৰ মাজত ডিফাৰেন্স কি আছে চাওক ইন্ট্ৰা V10 ৰ পাছিং কম V30 ৰ পাছিং বেছি V30 ৰ পাছিং কিমান 1300 কেজি হ'ব আৰু V10 ৰ 1000 কেজি আহিব 1000 নেক্সট আছে এখন আপোনাৰ এসি গোল্ড কেতিয়াৰ মডেল এটা এখন এসি গোল্ড নহয় এখন পাৰ্বতী হয় আচ্ছা পাৰ্বতী আচ্ছা এখন দাম আছে আপোনাৰ 3,70,000 টকা 23 ৰ গাড়ী হয় অল পেপাৰ আপ টু ডেট নাম ট্ৰান্সফাৰ কৰি আমি দি দিয়া হ'ব দাদা এখন যদি লয় কোনোবাই ডাউন পেমেন্ট কিমান দিব লাগিব মিনিমাম 1,20,000 দিব লাগিব 1 লাখৰ পৰা 1,20,000 টকা দিলে দিব লাগিব আপুনি হে দাদা আৰু কথা এটা সুধো মানে ধৰক মানে বহুতে মানে মেঘালয় গাড়ী হিলছৰ মানুহে মোক মেছেজ কৰে যে দাদা আমি গাড়ী ললে ফাইনেন্স হ'ব নেকি আপুনি যদি বেয়া নাপায় তেতিয়াহ'লে এবাৰ চেষ্টা কৰিব পাৰে নেকি আপুনি চেষ্টা কৰিব পাৰো নহাটো নহয় হ'ব কিন্তু এনেকা কাস্টমাৰ বিলাকে 10 দিনত গাড়ী দিব লাগে সপ্তাহত গাড়ী দিব লাগে তেনেকে আমি মেঘালয় বা আদাৰ ষ্টেটৰ কাস্টমাৰখিনি আমি তেনেকে দিব নোৱাৰিম টাইম লাগিব মিনিমাম 20 ডেজ টাইম লাগিব আচ্ছা ফাইনেন্সটো আপুনি নকৰে ফাইনেন্সৰ মানুহে কৰিব নে কি কয় নেক্সট এখন আছে ইন্ট্ৰা V10 কেতিয়াৰ মডেল এৰা V10 এখন আপোনাৰ BS4 ৰ গাড়ী হয় 19 ৰ মডেল হয় এখন আপোনাৰ এখনৰ দাম আছিল আপোনাৰ 4,10,000 টকা 4,10,000 টকা বহুতেও বিচাৰি থাকে নে কি কয় পুৰণা মডেলত নেক্সট এখন আছে আৰু আপোনাৰ এসি গোল্ড কেতিয়াৰ মডেল এৰা এখন আপোনাৰ 21 মডেল হয় 2021 ৰ মডেল হয় এখন আপোনাৰ এখনৰ দাম আছে 3,40,000 টকা 3,40,000 টকা দাদাই কৈছে 3,40,000 টকা আৰু যদি আমাৰ ভিডিও চাই আহে তেতিয়া এক টাংকি তেল ফ্ৰী আৰু তো কিবা এটা ডিসকাউন্ট হ'বই নে কি কয় বহুত আছে এসি গোল্ড চালো নেক্সট কি দেখো বেলেগ কিবা দেখক আপুনি 19 ৰ মডেল হয় আপোনাৰ এখন এখন আছে আপোনাৰ 260 দাম আছে আপোনাৰ 2,60,000 টকাত যদি আপুনি এখন মেগা এক্সেল লম বুলি ভাবে তেতিয়াহ'লে এখন চাব পাৰে আছে গাড়ীখনৰ বডিটো চাওক খুব ধুনীয়া হৈ আছে কৰিবলগীয়া একো নাই যি আছে সব কিছু কৰি দাদাই ৰেডি কৰি থৈ দিছে নে কি কথা এখন 2022 ৰ মডেল হয় কিমান দাম লৈছে এখনৰ প্ৰাইস থাকিলে আপোনাৰ 6,30,000 টকা অল পেপাৰ আপ টু উইথ নাম ট্ৰান্সফাৰ মই গাড়ীখন এবাৰ দেখাই দিছো আপোনালোকে যদি ভাবি আছে ইন্ট্ৰা V30 এখন লাগে তেতিয়াহ'লে এখন চাব পাৰে গাড়ীখনো খুব ধুনীয়া হৈছে টায়াৰৰ কণ্ডিচন 95 90
পাৰ্চেন্ট মোটামুটি গ্ৰিপছ আছে নে কি কয় হয় হয় ভিতৰটো মই এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে গাড়ীখন লৈ আপোনালোকে কিবা কৰিব লাগিব নে কি কথা দাদা এইখন গাড়ী যদি কোনোবা লয় তেতিয়াহ'লে ডাউন পেমেণ্ট কিমান দিব লাগিব ডাউন পেমেণ্ট মিনিমাম 1,20,000 পৰা 1.5 লাখৰ ভিতৰত দিলে হৈ যাব 1,20,000 1.5 লাখ টকা লৈ আপোনালোকে দাদাৰ ওচৰত আহি যাওক নে কি কয় দাদা আপোনালোক যেনেকে লাগে ফাইনেন্সত লাগিলে ফাইনেন্সত দিব কেছত লাগিলে কেছত দিব যেনেকে বিচাৰে নে কি কথা চাওক মই গাড়ীখন এবাৰ দেখাই দিছো আৰু যদি দাদা কাৰোবাৰ ঘৰত ছেকেণ্ড হেণ্ড গাড়ী এখন থাকে তেওঁ যদি ভাবে যে মই এক্সচেঞ্জ কৰি এখন বেলেগ গাড়ী লাগে তেনেকুৱা ফেচিলিটি হ'ব নাই হয় এক্সচেঞ্জ ফেচিলিটি হ'ব বাৰু এক্সচেঞ্জ হৈ যাব হয় নেক্সট টাইম আমি এখন আছে ইন্ট্ৰা V10 দাদা কেতিয়াৰ মডেল এইটো এখন আপোনাৰ 21 মানৰ গাড়ী হয় 2021 গাড়ী হয় হয় কিমান দাম ৰাখিছে এখনৰ এখনৰ দাম ৰাখিছিলো 450 4,50,000 টকা দাদাই কৈছে দাদা যদি কোনোবাই আমাৰ ভিডিঅ' চাই আহে তেতিয়া কিবা ডিসকাউন্ট হ'ব নাই আপোনাৰ ভিডিঅ' চাই আহিলে ফুল টেংকি তেল অফাৰ কৰা হ'ব আচ্ছা শুনিলে আপোনালোকে দাদাই কৈছে যে যদি আমাৰ ভিডিঅ' চাই আহে তেতিয়াহ'লে দাদাই 1 টেংকি তেল ফ্ৰী কৰি দিব আপোনালোকে আচৰিত নহব দাদাই মিছা কোৱা নাই যি কৈছে একদম কেমেৰাৰ আগত কৈছে নে কি কথা হয় হয় একদম বডিটো মই দেখাই দিছো সব গাড়ীখন খুব ধুনীয়া আছে গাড়ীখনৰ আৰু এটা কণ্ডিশ্যন আছে ইয়াতে ৰেলিং নাই ৰেলিংটো ঠিক সুবিধাজনক নহয় আমি নতুন ৰেলিং বনাই দিয়া হ'ব আচ্ছা দাদাই আৰু নতুন অফাৰ দিছে যদি এই গাড়ীখন কোনোবাই লয় তেতিয়াহ'লে দাদা ইয়াৰ বডিটো নতুন বনাই দিব নে কি কথা হয় ৰেলিংটো নতুন বনাই ঠিক আছে নেক্সট কি দেখাব দাদা আপোনাৰ তাততো বহুত গাড়ী আছে দাদাৰ তাত কিমান ষ্টক আছে মই দেখাই দিছো আপোনালোকে নাভাবিব যে দাদাৰ তাত এখন দুখন গাড়ী আছে দাদাৰ তাত কিমান গাড়ী আছে দাদাই নিজে নাজানে নে কি কথা তাৰ নেক্সট এখন আছে আপোনাৰ এচি গ'ল 2022 ৰ মডেল হয় হয় দা কিমান দাম ৰৈছে এখনৰ এখন আছে আপোনাৰ 360 3,60,000 টকা এয়া চাওক এইখন আপোনালোকে যে চব্জিৰ ভাড়া মাৰে বা ধৰি লওক আপোনালোকে চিপছৰ ভাড়া মাৰে তেতিয়াহ'লে এই গাড়ীখন আপোনালোকে চাব পাৰে দাদা এই গাড়ীখন যদি কোনোবাই লয় তেতিয়াহ'লে আপোনাক ডাউন পেমেণ্ট কিমান দিব লাগিব ডাউন পেমেণ্ট মিনিমাম 1 লাখৰ পৰা 80,000 টকা দিলে হৈ যাব 1 লাখৰ পৰা 80,000 টকা যদি সবুত অলপ সিভিলটো বেছি ভাল থাকে তেতিয়াহ'লে 50,000 মানত ওলাৰ চান্স থাকে 50,000 নলাব বাৰু 80,000 বা 1 লাখ টকাৰ তথাপিতো আপুনি চেষ্টা কৰিব পাৰে নে কি কয় দাদা বহুতে পেছেঞ্জাৰত বিচাৰি থাকে এইটো কেতিয়াৰ মডেল দাদা এইখন হলে আপোনাৰ 20 ৰ মডেল 2020 ৰ মডেল হয় আপোনাৰ 19 ৰ মডেল হলে হয় এইখন এখন 19 ৰ মডেল হলে হয় হয় কিমান দাম ৰাখিছে দাদা এইবিলাক তেনেকুৱা দাম আছে এইখন আপোনাৰ 3.5 লাখ টকা আছে এইখন 3,20,000 আছে এইখন আপোনাৰ 280 আছে ফাইনান্স হৈ যাব ফাইনান্স নহব কেছ পইচা ল'ব এই গাড়ী যদি লয় তেতিয়াহ'লে আপোনালোকে দাদা মই আপোনাক আৰু এটা কথা সুধো যদি কাৰোবাৰ ঘৰত বা ধৰি লওক কাৰোবাৰ চিনাকি মেকানিক মানুহ আছে জনা মানুহ আছে তেওঁলোক যদি কোনোবা মানুহ লৈ আহিব বিচাৰে তেনেকুৱা কিবা আপোনাৰ প্ৰব্লেম বা আপত্তি আছে নাই আমিও বিচাৰো এজন কাস্টমাৰ এখন সঠিক দামত এখন ভাল গাড়ী লৈ যাওক কাস্টমাৰজনে চাই চিটি গাড়ীখন লৈ যায় আমি বহুত হেপি হয় আচ্ছা আচ্ছা দাদা নেক্সট টাইম আমি নেক্সট কি দেখাব দাদা আৰু এখন আছে আপোনাৰ এচি গ'ল কেতিয়া মডেল দাদা এখন আপোনাৰ 24 ৰ মডেল হয় 2024 মডেল হয় এইখনৰ দাম আছে 430 4,30,000 টকা এয়া চাওক 2024 ৰ মডেল আপোনালোকে আচৰিত নহব একদম সঁচা কথা কৈছে দাদা নে কি কথা এয়া চাওক পলিথিন এতিয়ালৈকে খোলাই নাই গাড়ীখনো খুব ধুনীয়া হৈছে এনেকুৱা নাই দাদা তাত গাড়ী দাদা পেপাৰ পাতি কোনে ট্ৰান্সফাৰ কৰি দিব যদি আপোনাৰ তাত গাড়ী লয় যিটো দাম কৈছো ইয়াতে অকমান কম বেছ হৈ যাব বাৰু অন টেবুলত বহি আৰু ইয়াতে আপোনাৰ গোটেইখিনি পেপাৰ আমি নাম ট্ৰান্সফাৰলৈকে আপ টু ডেট কৰাই নাম ট্ৰান্সফাৰ কৰা আমি গোটেইখিনি কৰাই দিম আমি দাদা নেক্সট টাইম আৰু এখন এচি গ'ল দাদা কেতিয়াৰ মডেল এইটো এইখন আপোনাৰ 20 ৰ হয় 3,30,000 টকা দাম আছে এইখন 3,30,000 টকা নেক্সট দাদা আৰু এখন আছে এচি গ'ল কেতিয়াৰ মডেল দাদা এইটো এইখন আপোনাৰ 20 ৰ হয় গাড়ী হয় এইখন আপোনাৰ 3,30,000 টকা আহিব 3,30,000 টকা দাদাই কৈছে আমাৰ ইয়াতে ফিক্স প্ৰাইচ নহয় যদি আপোনালোকে আহে আমাৰ তাত বাৰ্গেনিং কৰিব পাৰে নে কি কয় এনেকুৱা নাই যে গাড়ী ল'বই লাগিব এবাৰ চাই লওক যদি পছন্দ হয় তেতিয়াহ'লে ল'ব পাৰে দাদা নেক্সট কি দেখাব এখন আছে এচি গ'ল এখন আপোনাৰ 24 ৰ মডেল হয় 2024 ৰ মডেল 420 আহিব এখন 4,20,000 টকা এয়া চাওক গাড়ী দাদা এইখনৰ যদি যেনেকে আছে তেনেকে ল'ব লাগিব নে কি কয় নহয় বডিটো বনাই দিব দামটো অকমান কম বেছ হৈ যাব বাৰু কিন্তু ইয়াতে এখন আৰু কথা আছে চাওক এইখন হেড গ্লাছখন ভাঙি আছে হেড গ্লাছখন আমি বনাই নতুন লগাই দিয়া হ'ব গাড়ীখনত আচ্ছা মানে সৰু সুৰা যদি অলপ কিবা কাম থাকে তেতিয়াহ'লে আমি কৰাই কমপ্লিট কৰি মানে কাস্টমাৰৰ হেল্প নিজৰ ওয়াৰ্কশপ আছে মেকানিক আছে তেওঁলোকে আমাৰ কামখিনি কৰাই দিব বডি মিস্ত্ৰী আছে সবখিনি আছে আমি কমপ্লিট কামখিনি আমি কৰাই দিম খালি আমাক দেখাই দিব এইখিনি কাম আছে আমি কৰাই দিয়া হয় দাদা বহুতে মানে বহুত ডিমান্ডাৰ এখন জিপ এইখন জিপ এক্সেল নহয় এইখন জিপ হয় কিন্তু এইখন BS3 নহয় BS4 ৰ হয় এইখনৰ দাম আছে আপোনাৰ 1 লাখ টকা 1 লাখ টকা 1 লাখ টকা কি কয় হয় দাদা সঁচা কথা কৈছে আহক
দাদাই যি কৈছে সঁচা কৈছে। এয়া চাওক, মই গাড়ীখনৰ নাম্বাৰ প্লেটটো এবাৰ দেখাই দিছো। আপোনালোকে যদি আহে তেতিয়াহ'লে দাদাই আৰু অলপ কিবা ডিছকাউণ্ট কৰি দিব নে কি কয়? আৰু দাদাই কৈছে যদি আমাৰ ভিডিঅ' চাই দাদাৰ ওচৰত আহে, দাদাই 1 টাংকি তেল ফ্ৰী দিব, গিফ্ট য'তেই যাব বিচাৰে নে কি কয়? নেক্সট কি দেখাব? নেক্সট এচি গ'ল। হয় হয়, 23ৰ মডেল হয় আপোনাৰ। হয় 23ৰ। এখন আছে আপোনাৰ 3,70,000 টকা। 3,70,000 টকাত চাওক, গাড়ী ডকুমেণ্টছ আপ টু ডেট, নাম ট্ৰান্সফাৰ কৰে 3,70,000 টকা আমি দি দিম গাড়ী। হয় 3,70,000 টকা। এয়া চাওক, এচি গ'ল। কেতিয়াৰ মডেল এইটো? চাওক, এইখন হ'লে আপোনাৰ 22ৰ মডেল। হয় হয় হয়, এখন 22ৰ পেট্ৰলৰ। হয়, এখন হ'লে আপোনাৰ 20ৰ। হয়, এইখনো হ'ল আপোনাৰ 20ৰ। চাওক, আৰু এইখন গাড়ী চাওক, এইখন গাড়ী অকমান 20ৰ মডেল হয় ন, অকমান কাম আছে, চিট ফাটি গৈছে, চিট এইবিলাক আমি বনাই দিয়া হ'ব, চব ৰিপেয়াৰিং কৰি দিয়া হ'ব। না, আগতেও কৈছে, দাদাই কৈছে যে যদি আমাৰ দাদাৰ তাত গাড়ী লয় তেতিয়াহ'লে আপোনালোকে কাগজ পাতি চব ট্ৰেন্সফাৰ কৰি দিব আৰু ৰাস্তাই ৰাস্তাই ভাড়া মাৰি থাকিব পাৰিব নে কি কথা? এখন আছে আপোনাৰ, এখন টাটাৰ আছিলে, কি টাইম মডেল? 1700 হয় এখন। মেঘালয় নাম্বাৰ আছে। আমাৰ যদি অসমৰ বাসিন্দা হয়, আমাৰ অসম নাম্বাৰ কৰাই দিয়া হ'ব। এইখন প্ৰাইচ আছে 6,30,000 টকা। 6,30,000 টকা দাদাই কৈছে যে যদি অসমৰ মানুহে এই গাড়ীখন ল'ব বিচাৰে তেতিয়াহ'লে দাদাই নাম্বাৰ প্লেটটো অসমৰ কৰি দিব, যদিহে লাগে। নালাগিলেতো আৰু উপায় নাই নে কি কয়? ফাইনেন্স এভেইলেবল, ফাইনেন্স কৰাই দিয়া হ'ব। মিনিমাম 1.5 লাখ টকা ডাউন পেমেণ্ট দিব লাগিব। আৰু এইখন গাড়ী চাওক, হেডলাইট ভাঙা আছে, এইটো আমি নতুন লগাই দিয়া হ'ব। যি মানে এই মালটো নাই, ইয়াতে এইটো লগাই দিয়া হ'ব। আপুনিতো আগৰ ভিডিঅ'টো কৈছে যদি কিবা অলপ সৰু সুৰা কাম থাকে দাদাই নিশ্চয় বনাই দিব। দাদা, আপোনাৰ তাত গাড়ী চালো, বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ ক'ব নেকি? মোৰ এড্ৰেছটো হ'ল বৰাগাঁও, তেতেলীয়া হয় এইখিনি মোৰ। তেতেলীয়া নিয়াৰেষ্ট সোমনাথ মন্দিৰ হয়। তো জালুকবাৰীৰ পৰা আহিলে আপুনি এক্সেলকে হস্পিটেলৰ মুখত নামিলে হ'ল, আৰু খানাপাৰা চাইডৰ পৰা আহিলে ঠিক একে জেগাত নামিলে হ'ল। আচ্ছা, ঠিক আছে দাদা, মই আপোনাৰ ফোন নম্বৰটো দি দিম। যদি আপোনাৰ লগত যোগাযোগ কৰে আপুনি নিশ্চয় সহায় সহযোগিতা কৰিব। হয় হয় হয়, ঠিক আছে, থেংক ইউ দাদা।